Hey guys! আজি মই শিল্পীয়ে আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে মই কিয় যোগা ভাল পাওঁ। যোগা মই ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই, যোৱাবাৰ লকডাউনতে ষ্টাৰ্ট কৰিছোঁ। এইকেইদিন যোগা কৰাৰ অনুভৱৰ পৰা মোৰ যিটো ফিলিংছ, সেই ফিলিংছটো আপোনালোকৰ ওচৰত অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। Yoga hoise not twisting our body. It is not an exercise. It is lifestyle. It is a way of life. It is not doing. Yoga is not doing, it is being. Yoga means hoise unite. Mane jog kora. Unite between মাইণ্ড এণ্ড বডি। যোগাই সেই স্তৰটোত কাম কৰে য'ত শৰীৰ আৰু মনে একেলগে কাম কৰে, সেইটোৱে হৈছে যোগা। আমাৰ হৰমনে আমাৰ যিটো টোপনি বা আমাৰ যিটো ৱেইট বহাই আছে বা যিটো আমি জাগ্ৰত অৱস্থা, সেইটো ঠিক কৰাৰ লজিকটো আমি বুজি পাব লাগিব। আমি যিকোনো কাম কৰোঁতে বিং হৈ কৰিব লাগিব, নট ডুইং, আৰু সেই তাৰ নামেই হৈছে যোগা। ইট ইজ নট ডুইং, ইট ইজ বিং। এইটোক আপুনি যেতিয়া আপুনি বিং হ'ব, আপোনাৰ শৰীৰ আৰু মন যেতিয়া ইন ওৱান ডিৰেকশ্যনত, ইন ওৱান পইণ্টত কাম কৰিব, ইট ইজ কল্ড ডিভাইন, ইট ইজ কল্ড God. You can say it is pure consciousness. Pure conscious. Yoga develops pure consciousness. Yogar bibhinno branch ase. Hatha yoga ase, raja yoga ase, karma yoga ase, kundalini yoga ase. So generally hatha yoga practice বেছিকে কৰা হয়। যে হাঠা যোগাই কি কৈছে যে মাষ্টাৰী অভাৰ ইয়ৰ মাইণ্ড এণ্ড বডি। আপুনি মনটোক ওপৰত কেনেকৈ আপুনি মাষ্টাৰী পাব পাৰি, আপোনাৰ শৰীৰটোৰ ওপৰত কেনেকৈ আপুনি মাষ্টাৰী পাব পাৰি, সেইটো হাঠা যোগাই সেই বিষয়ে কয়। ঠিক তেনেকৈ ৰাজা যোগা আছে, ৰাজা যোগাই অকল মাইণ্ডৰ মাষ্টাৰীৰ ওপৰত মাষ্টাৰী কেনেকৈ আপুনি পাব পাৰি সেই বিষয়ে কয়। এতিয়া যিটো আমি হাঠা যোগা কওঁ, হ মিনছ হৈছে ছান ছাইড আৰু থ মিনছ হৈছে মুন। এতিয়া আমাৰ বডিৰ যিটো দুটা ছাইড, এই যিটো ৰাইট নাচলটোক কোৱা হয় আমাৰ ছান ব্ৰেড, আৰু লেফ্ট নাচলটোক কোৱা হয় আমাৰ মুন ব্ৰেড। এতিয়া এই যিটো ছান এণ্ড মুনৰ যিটো দুইটাৰ যিটো বডিৰ দুইটা ছাইড, সেই দুইটা ছাইডেকে বেলেঞ্চ কৰাটোকে কোৱা হয় যোগা। ইট মিনছ বেলেঞ্চ বিটুইন টু ছাইডছ। আমাৰ যিটো সোঁ ছাইড, যিটো ৰাইট ছাইড, যিটো ছান নাচল বুলি কোৱা হয়, ছান ব্ৰেড বুলি কোৱা হয়, সেই ব্ৰেডটোৱে আমাক যিটো লজিকেল ছাইড, যিটো মেথমেটিকেল ছাইড, সেই বস্তুটো ডেভেলপ কৰা, আৰু যিটো আমাৰ লেফ্ট মুন ছাইড, যিটো লেফ্ট নচল, এইটোক কোৱা হয় মুন ব্ৰেড। আৰু সেই মুন ব্ৰেডটোৱে আমাক যিটো আমাৰ ইনটিউশ্যন, আমাৰ যিটো ক্ৰিয়েটিভিটি, এই বস্তুখিনি ডেভেলপ কৰাত সহায় কৰে। চ' যোগা কোনো ধৰ্মক ৰিপ্ৰেজেণ্ট নকৰে। যোগা হৈছে এটা ছিষ্টেম, যাৰ এটা এনচিয়েণ্ট ছিষ্টেম। যোগা হৈছে এইটো এনচিয়েণ্ট ছিষ্টেম, যোনে জীৱনটোক সুন্দৰ বনাব বিচাৰে, তেওঁ যদি বিচাৰে তাক প্ৰেক্টিছ কৰিব পাৰে, আৰু সেই প্ৰেক্টিছৰ যোগেদি জীৱনটোক আপুনি এটা সুন্দৰ ষ্টেজলৈ আপোনাৰ পটেঞ্চিয়েলিটিছখিনি বৃদ্ধি কৰিব পাৰে। যেনে ধৰক আপোনাৰ শাৰীৰিক পটেঞ্চিয়েলিটি হওক, মানসিক হওক, আপোনাৰ ইম'চনেল ষ্টেবিলিটি হওক, আপোনাৰ স্পিৰিচুৱেলিটি হওক, এইখিনি আপোনাক যোগাই বঢ়ায়। যোগাই
মানুহক যেতিয়া আপুনি য়োগাৰ যিখিনি এলিমেণ্টছ আছে, পোষ্টাৰ্ছ হওক, ব্ৰেথিং হওক, ৰিলেক্সেশ্যন টেকনিক হওক, আৰু মেডিটেশ্যন হওক, এই সকলোখিনিয়ে কি কৰে আপোনাৰ মনটোক প্ৰেজেণ্ট চিটুৱেশ্যনটোত লৈ আহে। আপুনি এটা পোষ্টাৰত যেতিয়া আপুনি পোষ্টাৰ কৰিব, আপুনি শৰীৰ আৰু মনটোক যেতিয়া জইন কৰিব, ইউনাইট কৰিব, আপুনি প্ৰেজেণ্ট চিটুৱেশ্যনলৈ আহিব। আমাৰ মনটো সাধাৰণতে কেনেকুৱা? আমাৰ মনটো এটা পেণ্ডুলামৰ নিচিনা, এটা এক্সট্ৰিমৰ পৰা আন এটা এক্সট্ৰিমলৈ। হয় আপুনি পাষ্টত থাকিব, নহয় আপুনি ফিউচাৰত থাকিব। চ' আমাৰ মনটোক য়োগাই আমাক হেল্প কৰে। আমাৰ সেই পল পল চিটুৱেশ্যনত আমি কেনেকৈ জীয়াই থাকিব পাৰোঁ সেই বিষয়ে আমাক য়োগাই শিকায়। আমিতো মন্দিৰত গ'লে আমিতো শান্ত হৈ যাওঁ, শান্ত হ'ব পাৰোঁ, কিন্তু জীৱনলৈ যেতিয়া আপোনাৰ চেলেঞ্জ আহিব, সেই চেলেঞ্জটোক কাউণ্টাৰ কৰাৰ ক্ষেত্ৰত য়োগাই শিকাব। আপুনি যেতিয়া মন আৰু শৰীৰৰ ওপৰত নিজকে মাষ্টাৰী পাবৰ কাৰণে আমি কি কৰিব লাগিব? আমি সাধনা কৰিব লাগিব। তাৰ কাৰণে মেইন বস্তুটো হৈছে সাধনা। সাধনা মানে হৈছে প্ৰেক্টিছ কৰিব লাগিব। আমি প্ৰতিটো দিনেই সৰু সৰু কিছুমান প্ৰেক্টিছ কৰিব লাগিব। কেনেকৈ আমি বিং হ'ব পাৰোঁ, কেনেকৈ আমি ফিল কৰিব পাৰোঁ, বিং হ'ব পাৰোঁ। প্ৰতিটো কৰ্মতে কেনেকৈ আমি বিং হ'ব পাৰোঁ। ছাপ'জ আপুনি গা ধুইছে, গা ধোৱাৰ সময়ত আপোনাৰ পানীৰ সেই ঠাণ্ডাটো ফিল কৰা। আপুনি খোজ কাঢ়িছে, খোজ কঢ়াটো আপুনি ফিল কৰা। কেনেকৈ আমি প্ৰতিটো কৰ্মত নিজকে বিং কৰি ৰাখিব পাৰোঁ, এইটো আমাক য়োগাই শিকায়। যদি আপুনি এই স্কিলটো, এই কলাটোক যদি আপুনি এবাৰ ট্ৰেইন বা এবাৰ আপুনি হাসিল কৰে থ্ৰু সাধনাৰ যোগেদি, তেনেহ'লে আপুনি আপোনাৰ জীৱনটোক আপুনি চৈতন্যময় কৰিবলৈ, জীৱনটোক সুন্দৰ কৰিবৰ কাৰণে একেবাৰে সহজ। আপোনাৰ একচেপ্টেঞ্চ বাঢ়িব, আপোনাৰ বডিৰটো ধুনীয়া হ'বই, আপোনাৰ মনটোতো ধুনীয়া হ'ব, আপোনাৰ সকলোখিনি প্ৰাপ্তি হ'ব। আৰু যদি আপুনি সাধনা, ইয়াত কোনো শ্বৰ্টকাট নাই। আপুনি তাৰ কাৰণে সাধনা কৰিবই লাগিব, শ্বৰ্টকাট নাইকিয়া। আপুনি সাধনা কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। তাৰ কাৰণে সাধনা, সেই প্ৰেক্টিছত যেতিয়া আপুনি নিজকে লাহে লাহে যেতিয়া আপুনি প্ৰেক্টিছত নিজকে ট্ৰেইন কৰিব, নিজকে যেতিয়া আপুনি এটা ষ্টেজত আপুনি লৈ আহিব, তেতিয়া আপুনি সকলোতে প্ৰাপ্তি। আপোনাৰ য়োগা কৰিলে মানুহৰ বেমাৰ আজাৰ বা সকলোখিনি ভাল হয় বুলি কিয় কয় মানে মানুহ যেতিয়া প্ৰেজেণ্ট চিটুৱেশ্যনটোত থাকিবলৈ শিকে, বিং হ'বলৈ শিকে, তেতিয়া আমাৰ কি হয়, আমাৰ যিখিনি হৰমনেল ইমবেলেঞ্চবিলাক নোহোৱা হৈ যায়। আমি যেতিয়া বিং হ'ম, আমি যেতিয়া ফিল কৰিম প্ৰতিটো বস্তুৱে, তেতিয়া আমি সাধাৰণতে কি হয়, আমাৰ মনটোক সাধাৰণতে আমি হয় ফিউচাৰত ৰাখোঁ, নহয় প্ৰেজেণ্টত ৰাখোঁ, বা আমি বাহিৰৰ যিবিলাক ইমপ্ৰেশ্যনে আমাৰ বডিত, আমি যিটো বস্তু আমাৰ চেঞ্জ অৰ্গেনবিলাকে দেখে, সেইটো আমাৰ বডিত ক্ৰিয়া কৰি থাকে। কাৰণ আমি কিবা এটা বেয়া বস্তু দেখিলোঁ, সেইটো বস্তুৱে আমাৰ মনটোক বেয়া কৰে। কিন্তু আমি যেতিয়া যিকোনো কৰ্ম কৰিম, যেতিয়া আমি বিং হ'ম, প্ৰেজেণ্টত থাকিম, তেতিয়া আমাৰ মন নাইকিয়া হৈ যাব। তেতিয়া আপোনাৰ মনটো নাইকিয়া হৈ যাব, তেতিয়া আপুনি বিং হ'ব। আৰু এই বিং হোৱাটোৱে হৈছে য়োগা। এতিয়া আপুনি ডিচাইড কৰিব, আপুনি কোনটো বিচাৰে। আপুনি প্ৰাপ্তি বিচাৰে নে আপুনি পশ্চাতাপ বিচাৰে? যদি আপুনি সাধনা নকৰে, ইয়াৰ কাৰণে আপুনি সাধনা কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। আৰু এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি প্ৰাপ্তি বিচাৰে নে আপুনি পশ্চাতাপ বিচাৰে। চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।